এতিয়া এটা বাটিত মই ওলাই দিম। বনাম তৰকাৰী, সেইটোৰ কাৰণে মই গোটা গৰম মছলা খুন্দি লৈছোঁ। ইয়াৰ কাৰণে লৈছোঁ জিৰা, ধনিয়া, জিৰা, জালুকৰ গুড়ি, জলকীয়া গুড়ি, আদা নহৰু পেষ্ট, চব গুড়ি, হালধি। এইটো হ'ল শিল কোমোৰা, এডোখৰ কাটি লৈছোঁ আৰু 3টা ডাঙৰ পিঁয়াজ লৈছোঁ। আপুনি মই তেলটো অকণমান দি দিওঁ, এনেই তেলীয়া মাংস, বেছি তেল নালাগে, তেতিয়া অলপ দিছোঁ আৰু পেষ্টটো ভাজিবলৈ। এই গোটা গৰম মছলাখিনি এতিয়া চবখিনি আছে দি দিছোঁ, দালচিনি, লং, ইলাচি গোটা দিলে ভাল। দি দিলোঁ, যিটো গৰম মছলা আছে গোটা গৰম মছলা অলপ কম দিলে কলা নহয়। হাঁহৰ মাংসৰ তৰকাৰী এইটো। এতিয়া চিটি মাৰিব দিয়া নাই, মই অলপ ভাজিব লাগিব ইয়াত। দুটা জলকীয়া ফালি দিব, কেঁচা জলকীয়া ফালি পেলাই অলপমান। হাঁহৰ মাংসটো অলপ ভাজিব লাগে ভালকৈ, তাৰপিছত কোমোৰাটো দিব লাগে। মই কোমোৰাখিনি ঢালিম ইয়াতে। হাঁহৰ মাংস শিল কোমোৰা হয়, মই অলপ ডাঙৰ ডাঙৰকৈ কাটিছোঁ, বেছি দিয়া নাই, অলপে দিছোঁ। অলপ দিলে ভাল লাগে। ইয়াতে মই এফাল বিলাহী কাটি থৈছিলোঁ দিওঁ। এইখিনি পিঁয়াজৰ ডাঁঠি কাটি থৈছিলোঁ, ঘৰৰ পৰা দি দিছোঁ। অলপ ধনিয়া পাত আৰু পিঁয়াজৰ ডাঁঠি কেইডালমান দিছোঁ কাটি পেলাই। হাঁহৰ মাংসটো অলপ টান হৈ থাকে, দুটামান চিটি মাৰিলে ধুনীয়াকৈ গলি যাব। তাৰপাছত মই দেখুৱাম। হৈ গ'ল, এতিয়া খাবলৈ ৰেডি হৈ গৈছে। এতিয়া এটা বাটিত মই ওলাই দিম।